বনৰীয়া মহৰ হয় আজি প্ৰায় এসপ্তাহ ধৰি ৰংমহল আঠগাঁও নাজিয়াহাট ৰজাহাট ধৰি দুটা বনৰীয়া মহে বহুত সন্ত্ৰাস চলাইছে আমাৰ খেতিয়ক মানুহখিনি কঠীয়া খাই এতিয়া আমি ৰোৱাৰ টাইম হৈছে কঠীয়া মানে খাই বহুত ধৰণৰ মানে অনিষ্ট কৰিছে আপোনাৰ ডিপাৰ্টমেণ্টৰ ফৰেষ্টৰ লোকসকল আহিছে যদিও তেওঁলোকৰ কোনো ধৰণৰ হাথিয়াৰ পত্ৰ নাই তেওঁলোকে হয়তো পহৰা দি আছে দিনে ৰাতিয়ে কিন্তু মুখ এটা নিয়াৰ কাৰণে কোনো ব্যৱস্থা কৰিব পৰা নাই তেওঁলোকক মানে দোষাৰোপ দিও লাভ নাই তেওঁলোকে আছে দিনে ৰাতি আছে বাৰু ইয়াতে মই নিজে দেখিছোঁ 10-12জনমান চিকিউৰিটি আছে কিন্তু আপোনালোকে ওপৰ মহলৰ পৰা এইটো যদি ব্যৱস্থা কৰে মোক এটা হয়তো নি পেলাই চাপৰিত দেখি নি নদী পাৰ কৰাই দিলে আমাৰ খেতিয়ক মানুহখিনি অন্তত সকাহ পালে হয় আমি এতিয়া ৰণৰ টাইম আমি মানে বহুত অসুবিধাত পাইছোঁ বহুত টকা পইচা ভাঙি কঠীয়া পাৰিছোঁ গতিকে আপোনালোকে এতিয়া এইটো ব্যৱস্থা কৰক ওপৰ মহলৰ হেৰিৰ পৰা তেখেতসকলে কি কৰিব গাঁতসকলে এতিয়াও একো সিদ্ধান্ত ল'ব পৰা নাই এইখিনিয়ে আৰু ইয়াতে মানে আপোনাৰ বনৰীয়া মহ আহিছে দুটা আহিলে 3 দিনমান হ'ল আহিলে মহকেইটাই তাৰমানে ৰাইজৰ এনেকুৱা অলপ ক্ষতি সাধন কৰা বুলি কৈছে ৰাইজে আমাক অভিযোগ দিছে সেই হিচাপত আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ আহিছে আৰু আমি ইয়াত দিনে নিশাই পহৰা দি আছোঁ কিন্তু মহকেইটা খেদাৰ ব্যৱস্থাটো অলপ মানে অসুবিধা হৈছে কি চাইডে পানী আমি পানীৰ মাজত যাই খেদিব অসুবিধা হয় সেয়েহে মানে আমাৰ ওপৰ মহলৰ অফিচাৰখিনি চিন্তা চৰ্চা কৰি আছে কেনেধৰণে পৰা পঠাব পাৰোঁ এইটো আমাৰ ওপৰ মহলত জনোৱা হৈছে আৰু ওপৰ অফিচাৰখিনি আমাৰ চিন্তা চৰ্চা কৰি আছে কেনেধৰণে ইয়াৰ পৰা খেদি পঠাব পাৰি হয় একেটা যে বনৰীয়া কেনেকুৱাকৈ আপোনালোকে ধৰিব পাৰে ঘৰচীয়াওতো হ'ব পাৰে না ঘৰচীয়া হ'লে আপোনাৰ ওচৰত গ'লে ঘৰচীয়া মহে হেৰি নকৰে আপোনাৰ সিহঁতে খেদি নাহে বনৰীয়া মহ ওচৰত যাব নোৱাৰে বনৰীয়া মহে মানুহ দেখিলে সিহঁতে খেদে ঘৰচীয়া মহে নেখেদে সিহঁতৰ তাৰমানে যিখিনি স্বভাৱ চৰিত্ৰ সেইখিনি বনৰীয়া মহৰ মানে হেৰি আছে তাৰ গাত